এয়া চাওকচোন নাৰ্চাৰীলৈ আহিছিলোঁ ইমানেই একদম পুৰা ট্ৰেফিক জাম কি ক'ম আৰু সাইডত মানে ৰাস্তা বনাই আছে ইফালে তো সেইটো কাৰণে ইয়াৰ পৰা আমি এতিয়া ঘূৰি দিওঁ আৰু কাৰণ নহ'ব বেলেগ এখনলৈ যাওঁ একচুৱেলি কাইলৈ যেহেতু কাতি বিহু সেইটো কাৰণে মাটি আৰু টাব এটা আনিবলৈ যাম বুলি ভাবিছিলোঁ আৰু তুলসী আছে যেহেতু ঘৰতে আৰু এটা কাম কৰিব লাগিব এতিয়া বেলেগ এখনলৈকে যাওঁ আৰু কেইখনমান আছে নহয় তাতে গৈ পিনে চাওঁ কি হয় আৰু ইয়াতো যাম আজি কি হৈছে জানো আজি য'তে ত'তে মানে আৰু গাড়ী মানে ইমানেই ভিৰ নাৰ্চাৰীলৈ গ'লোঁ ইয়াতো ভিৰ এইফালে আহিলোঁ ইয়াতো ভিৰ মানে উপায় নাই আৰু এইডোখৰতো জাম লাগিলে মানে তিনিডোখৰ জেগাত আজি পূৰা একদম য'তে যাওঁ ত'তে আজি মানে গাড়ী একদম ক'ব নালাগে আৰু আজি যাম মানে সেই আৰু ফাইনেলি পালোহি আৰু এখন নাৰ্চাৰী নতুনকৈ খুলিছে তাতে ইয়াতে লওঁ আৰু টাব এটা আৰু মাটি তেনেকৈ ল'লোঁ এইখিনি কেঁচুসাৰ আৰু ইয়াতে গোটেই টাবটোহেদি মানে মাটিখিনি এতিয়া 80 টকা লৈছে তাৰপিছত এতিয়া এইখিনি থৈ মেলি ঘৰৰ পৰা আহিলোঁগৈ আৰু এতিয়া আকৌ যাওঁ কাইলৈ যিহেতু বিহুৰ কাৰণে সৰু সুৰাকৈ তুলসী তলত প্ৰতি বছৰে চাকি জ্বলাওঁৱেই সেই আৰু নিয়মটো কৰিম আৰু প্ৰসাদ এভাগ দিম ধুনীয়াকৈ চাকি এগছ দিম আৰু সেই জুবিন দাৰ নামতো চাকি জ্বলাম তো সেই এতিয়া ওলাইছোঁ আৰু কাইলৈ যিহেতু ধনতেৰছো হয় আগতে ধনতেৰছ বুলি কিবা কিবি লওঁৱেই এইবাৰতো সেইদিনাখন দেখিছিলে ভিডিঅ' এটা দিছিলোঁ মই পিছে নল'লোঁ কাৰণ মোৰ ল'বলৈ একদমেই ইচ্ছা নাই এইবাৰ মানে আগতে মানে ইমানেই এইবিলাক বস্তুৰ প্ৰতি মানে ভাল লাগে নহয় এক্সাইটেড হৈ থাকোঁ মানে কেতিয়া আহিব কেতিয়া ল'ম মানে এতিয়া একেবাৰে মনটো নোহোৱা হ'ল আৰু ঘৰত সকলোৱে কৈছে লৈ লোৱা নহ'লে মোৰ ল'বলৈ একেবাৰে ইচ্ছা নাই মই নল'লোঁ মায়েহে ল'লে চাখা এযোৰ মা বহুত দৰকাৰ হৈ আছিলে আৰু সেই আৰু তাৰপিছত আৰু তেনেকৈ একো লোৱা মেলা নাই দেই মানে সেই ঝাৰু আনিম আৰু ধনিয়া আনিম মানে সিমানখিনি আৰু বেলেগ আৰু কিবা যে কৰিম বা এইবিলাক একেবাৰে মনটো ভাল নহয় আৰু এয়া এতিয়া টিলিঙা মন্দিৰ পাৰ হৈছোঁ আৰু এতিয়া যাওঁ বস্তুখিনি লৈ লওঁ ইয়াতো বহুত ভিৰ গাড়ী থ'বলৈ জেগাই নাই ইমানেই ভিৰ হৈছে এবাৰ তাৰপিছত আৰু কি ক'ম আৰু মানে সেই আৰু গাড়ীতে জুবিন দাৰ কথাই পাতি পাতি আহি থাকোঁ আৰু এতিয়া এয়া স্মাৰ্ট পইণ্টত সোমাইছোঁ এইফালে সৰু সুৰা ঘৰ কিবা কিবি গ্ৰ'চাৰী মানে মোৰ গ্ৰীণ টি শেষ হৈছিলে সেইখিনি লৈ লৈছোঁ এইখনত তেনেকৈ ইমান বস্তুৱে নাই চাওকচোন ইমান খালী নহয় কিবা কিবি বিচাৰিছোঁ পোৱা নাই ইয়াতে সেই আৰু এইখিনি ল'লোঁ আৰু কিবা কিবি সৰু সুৰা বস্তু পোহা এনেকৈ ড্ৰাই ফ্ৰুটছ কিবা কিবি আৰু এয়া বিলটো কৰি লওঁ আৰু এয়া কালী পূজা পাতিব ইমান ধুনীয়াকৈ বনাইছে পেণ্ডেল ভাগ ভাল লাগিছে দেখি আৰু আগৰ লেখীয়া এবাৰ একো তেনেকৈ নাই এবাৰ দেখিছোঁ ইমান য'ত ত'ত আগতেতো চবতে লাইটিং বা কিবা কিবি এইবাৰ ইমান এটা জাক জমকতা নাই আৰু ফটকা দোকানতো মই দেখাম বাৰু ইমান ভিৰ নাই এইবাৰ আগৰ লেখীয়া আৰু সেই আমিনো ফটকা ফুটাম কিয় নুফুটাম কিন্তু জুবিন দা যেতিয়া ন্যায় পাব আমি তেতিয়াই ফটকা ফুটাম তো সেই আৰু এতিয়া আমি জুবিন দাৰ কাৰণে ফটকা নুফুটাওঁ কিন্তু আমি চাকি জ্বলাম মাটি চাকি আৰু আমি পলিউশ্যন নকৰোঁ কাৰণ কেলৈ জুবিন দাই সেইটো বহুত বেয়া পাইছিলে কাৰণ গছ গছনি পশু মানে ধৰি লওক জন্তু সেইবিলাক তেওঁলোকে বহুত কষ্ট পায় সেইটো কাৰণে আমি তেওঁলোকক মাৰিব নোৱাৰোঁ আমি জীয়াই ৰাখিব লাগিব এয়া চাওক ফটকা দোকানত ইমান ভিৰ নাই তা সেই আৰু ইয়াতে আমি এতিয়া কিবা এটা খাই লওঁ ওচৰতে এইফালে ম'ম' আৰু এইফালে মিল্ক টি ল'লোঁ উইদাউট চুগাৰ আৰু ফ্ৰাইড ৰাইচ ল'লোঁ তাৰপিছত কিবা কিবি আছিলে এনেকৈ আৰু চিকেন গাৰ্লিক এনেকৈ ল'লোঁ আৰু তাৰপৰা ৰাইচ থালি আৰু এয়া মাছৰ কিবা মানে তেওঁলোকৰ ষ্টাইলৰ এইবোৰ বনাইছে 4 পিচ মাছ বুলি কৈছে মানে এপিছকে 4 পিচ কৰি দিছে যে লাগিছে সৰু সৰু মাছখিনি ইয়াতে 420 টকা লৈছে উপায় নাই আৰু যি কি নহওক তাৰপিছত সেই আৰু কাইলৈ যিহেতু খাব নোৱাৰোঁ কাতি বিহু আৰু ধনতেৰছ সেইটো কাৰণে আৰু সেইটো কাৰণে কাইলৈ আমাৰ নিৰামিষ হ'ব ভেজ হ'ব তো সেই আৰু আজি ইয়াতে খাওঁ এতিয়া ঘৰত নবনাওঁগৈ গৈ পিনে তাৰপিছত খাই বৈ এতিয়া অকণমান চব্জিও ল'লোঁ পিছে চব্জিও মানে নাছিলে সৰু সুৰা বিলাহী চিলে এনেকৈ লৈ লৈছোঁ কাইলৈ যিহেতু ঘৰত পুৰি বনিব সেইটো কাৰণে লাগে যে সৰু সুৰা বস্তুখিনি এতিয়া গৈ থাকোঁ তেতিয়াহ'লে খাই বৈ আৰু এয়া এতিয়া বজাৰ কৰিলোঁ এয়া কলপাত যে 20 টকা দেই এইখিনি তো সেই আৰু এইখিনি বজাৰ আছিলে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই